ওয়েলকাম টু নেক্সট লেভেল স্কুল। আজি মই ক্লাছ 10 অসমীয়া পাঠ্যপুথিৰ 10ম অধ্যায় অৰুণিমা সিনহা এই পাঠ্যপুথিৰ পৰা হাফ ইয়াৰলি 2026ত কেনেধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে বা কোনবিলাক প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকে ধুনীয়াকৈ চিন দি ল'বা আৰু পঢ়ি যাবা। এই প্ৰশ্নসমূহ পৰীক্ষা থাকিব। চোৱা, অৰুণিমা সিনহা লিখিছিলে জয়শ্ৰী গোস্বামী মহন্তবাই। চোৱা, ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। আহি যোৱা পেজ নং 66, পেজ নং 66 আহি যোৱা প্ৰশ্নআলী বাপ বিষয়ক চমুকৈ উত্তৰ লিখা। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিলে একদম পঢ়িবাই। তাৰপিছত খ, অৰুণিমা সিনহাৰ গড় ক'ত, এইটো পঢ়িবা। গ, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিলে, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ঘ, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিলে, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিলে, ইম্পৰ্টেণ্ট কুৱেশ্যন। মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল আৰু তেওঁ তাত কিমান সময় ধৰি আছিল, ঠিক আছে, এইটো পঢ়িবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত কুৱেশ্যন নং 2টো পঢ়িবা। অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল, এই দুৰ্ঘটনাত অৰুণিমাৰ কি হেৰুৱাবলগীয়া হৈছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত কুৱেশ্যন নং 3, অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিলে। তাৰপিছত 4টো নালাগে, 5টো চাবা। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট সামেৰ কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চাবা। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া, এই প্ৰশ্নটো চাবা। তাৰপিছত তোমালোকে চাবা, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা, ঠিক আছে। তাৰপিছত তোমালোকে চাবা, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিলে, এইটো চাবা। তাৰপিছত তোমালোকে চাবা, ভাষা বিষয়ক সন্ধি ভাঙা, সংশয়, পৰ্বতাৰোহণ, উঠা, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন, ইয়াৰ পৰা সন্ধি ভাঙা থাকিবই, গতিকে চাবা এই আটাইকেইটা চাই থবা, ঠিক আছে। ইয়াৰ পৰা সন্ধি ভাঙা থাকিবই, পৰীক্ষাত প্ৰশ্ন আহিবই, একদম গ্যাৰাণ্টি, চাই থবা। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে প্ৰথমতে ভিডিঅ'টো লাইক কৰিবা। তাৰপিছত যদি প্ৰয়োজনীয় বুলি ভাবা এনেধৰণৰ ভিডিঅ'সমূহ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মেথছৰ প্ৰতিটো প্ৰশ্নৰ সমাধান লগতে MCQ সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এইখিনি আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ।